বিশৃঙ্খলা সৃষ্টি হয় তেনেহ'লে মানুহক সদায় আৰু সমালোচনা কৰিম আল্লাহ তেনেকুৱা সমালোচনাৰ পৰা প্ৰত্যেকটা সমাজ মানৱৰ কাৰণে বন্ধুত্ব জিন্দগী উদ্ধাৰ কৰিব পাৰে ভাই বন্ধুৰ হিচাপত থাকিব পাৰে প্ৰত্যেকক এই সমাজ বুদ্ধি জ্ঞান প্ৰদান কৰিব নামাজের ইন্তজাম করা হল প্রশাসনের দ্বারা হোক বিশ্বকিশোর দ্বারা হোক সরকার প্রত্যেক কানমাল সমাজত করিব জগতের ভালো উদাহরণ তাজা মদিনা পৌঁছে দিব মোলা ربنا تقبل منا انك انت السميع العليم برحمتك يا আজি আমি শিৱসাগৰ এখন কেন্দ্ৰীয় ঈদগাহ ময়দান দৰবাৰফিল্ড ইয়াত 1957 চনত প্ৰতিষ্ঠা হোৱা ঈদগাহ ময়দানখনি বিভিন্ন ব্যক্তিৰ আগতে ত্যাগ আছে ইয়াত বিভিন্ন দান বৰঙণি আছে তাৰ বদলত আমি ইয়াত পবিত্ৰ ঈদগাহ ময়দানখনি 2 ৰাকাত ঈদ উল ফিতৰ নামাজ পঢ়িবলৈ আজি সক্ষম হৈছোঁ আৰু ভৱিষ্যতে যাতে আমি সকলো সহায় পাওঁ তাৰে আশা কৰিছোঁ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে আমি ভৱিষ্যতে এখন সোণৰ অসম গঢ় দিব পাৰোঁ তাৰ বাবে আজি দোৱা হৈছে ইনশাআল্লাহ আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকললৈ আমি আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে শিৱসাগৰ পুলিচ প্ৰশাসন শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ পৌৰসভাকে আদি কৰি সকলোকে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত যাতে আমি সকলোৱে মিলিজুলি এখন সুন্দৰ এখন সৰ্বাংগীন এখন উন্নতিমূলক এখন সুন্দৰ অসম গঢ় দিব পাৰোঁ তাৰ বাবে আজি দোৱা হৈছে ইয়াত প্ৰত্যেক বছৰে আমাৰ শিৱসাগৰ যিখন কেন্দ্ৰীয় ঈদগাহ এখন বিভিন্ন ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কেন্দ্ৰীয় ঈদগাহ এখন ইয়াত প্ৰত্যেক বছৰ ইয়াত প্ৰায় 4-5 হাজাৰ মানুহে প্ৰত্যেক বছৰে ঈদ উল ফিতৰ বা ঈদ উল জুহা নামাজ আদায় কৰি আহিছে প্ৰত্যেক বছৰে মানৱৰ কাৰণে বন্ধুত্ব জিন্দগী উদ্ধাৰ কৰিব পাৰে ভাই বন্ধুৰ হিচাপত থাকিব পাৰে প্ৰত্যেকক এই সমাজ বুদ্ধি জ্ঞান প্ৰদান কৰিব নামাজের ইন্তজাম করা হল প্রশাসনের দ্বারা হোক বিশ্বকিশোর দ্বারা হোক সরকার দিব প্রত্যেক কানমাল সমাজত করিব জগতের ভালো উদাহরণ তাজা মদিনা পৌঁছে দিব মোলা ربنا تقبل منا انك انت السميع العليم برحمتك يا আজি আমি শিৱসাগৰ এখন কেন্দ্ৰীয় ঈদগাহ ময়দান দৰবাৰফিল্ড ইয়াত 1957 চনত প্ৰতিষ্ঠা হোৱা ঈদগাহ ময়দানখনি বিভিন্ন ব্যক্তিৰ আগতে ত্যাগ আছে ইয়াত বিভিন্ন দান বৰঙণি আছে তাৰ বদলত আমি ইয়াত পবিত্ৰ ঈদগাহ ময়দানখনি 2 ৰাকাত ঈদ উল ফিতৰ নামাজ পঢ়িবলৈ আজি সক্ষম হৈছোঁ আৰু ভৱিষ্যতে যাতে আমি সকলো সহায় পাওঁ তাৰে আশা কৰিছোঁ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে আমি ভৱিষ্যতে এখন সোণৰ অসম গঢ় দিব পাৰোঁ তাৰ বাবে আজি দোৱা হৈছে ইনশাআল্লাহ আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকললৈ আমি আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে শিৱসাগৰ পুলিচ প্ৰশাসন শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ পৌৰসভাকে আদি কৰি সকলোকে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত যাতে আমি সকলোৱে মিলিজুলি এখন সুন্দৰ এখন সৰ্বাংগীন এখন উন্নতিমূলক এখন সুন্দৰ অসম গঢ় দিব পাৰোঁ তাৰ বাবে আজি দোৱা হৈছে ইয়াত প্ৰত্যেক বছৰে আমাৰ শিৱসাগৰ যিখন কেন্দ্ৰীয় ঈদগাহ এখন বিভিন্ন ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কেন্দ্ৰীয় ঈদগাহ এখন ইয়াত প্ৰত্যেক বছৰে ইয়াত প্ৰায় 4-5 হাজাৰ মানুহে প্ৰত্যেক বছৰে ঈদ উল ফিতৰ বা ঈদ উল জুহা নামাজ আদায় কৰি আহিছে প্ৰত্যেক বছৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত